প্ৰতিটো দেওবাৰৰ দৰে 25 জানুৱাৰী দেওবাৰ দিনটোতো আমি গছপুলি প্ৰতিপালনৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি ৰাতিপুৱা ওলাই যাওঁ। আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় য'ত আমি বৃহৎভাৱে গছপুলি ৰোপণৰ ব্যৱস্থা কৰিছিলোঁ আৰু তাত আমি প্ৰতিপালন কাৰ্যসূচী চলাই আহিছোঁ। আজিও তাত প্ৰতিপালন হিচাপে তাত পানী দিয়াৰ বিশেষ ব্যৱস্থা কৰিলোঁ আৰু পুলিসমূহ বৰ্তমান ডাঙৰো হৈছে। গতিকে আজি সেই দুটা অনুষ্ঠানৰ মুখ্য অনুষ্ঠান পৰিৱেশৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ আমাৰ পৰিৱেশ কৰ্মীসকলৰ লগতে আমাৰ অন্যান্য ব্যক্তিসকলো পৰিৱেশ কৰ্মীসকলো যাতে গছপুলি ৰোপণৰ বিশেষ ব্যৱস্থা কৰে। আৰু বৰ্তমান এটা কথা মই উল্লেখ কৰোঁ যে এইবাৰ 2025 চনৰ প্ৰায় নৱেম্বৰ মাহৰ পৰা আজি জানুৱাৰী মাহৰ শেষ হ'বলৈ হৈছে। এই পৰ্যন্ত কিন্তু প্ৰায় 3 মাহত মাত্ৰ 2 দিন বৰষুণ দিছে, ভালকৈ এদিন দিছে। বৰষুণ কিন্তু এবাৰ নাই, বৰষুণৰ মাত্ৰাটো খুব কম আৰু এয়া আমাৰ কাৰণে কিন্তু শুভ লক্ষণ নহয়, কাৰণ এয়া জলবায়ু পৰিৱৰ্তনৰ এক কিন্তু প্ৰমাণ। গতিকে আমি সজাগ হ'বলৈ হ'ল, ৰাইজ সজাগ হ'বলৈ হ'ল, মানৱ জাতি সজাগ হ'বলৈ হ'ল যে প্ৰত্যেকে যাতে এজোপা গছপুলি ৰোপণ কৰি তাক প্ৰতিপালনৰ ব্যৱস্থা কৰি যাতে পৰিৱেশ প্ৰদূষণৰ বা জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত যাতে সহায়ক হয়। গতিকে সকলোলৈ ধন্যবাদ থাকিল আৰু আমাৰ পৰিৱেশ সমিতি এই গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী আমি আপোনালোকৰ আশীৰ্বাদেৰে আমি